লালমোহন দেখি ৰৈ থাকিব পৰা নাই কিন্তু মোৰ কাৰণে মিঠা একদম কাল খাব নালাগে কিন্তু উপায় নাই মোৰ ইমান কেতিয়াবা মিঠা খাবলৈ মন যায় কাপোৰ কানি বান্ধি আজৰি হৈছো মানে কাপোৰ এবেগ হেদনা দিলো আজি আৰু এবেগ কাপোৰ দি থৈ যাওঁ মানে মই যেহেতু হকত হৈ গৈ আছো গতিকে যোনখিনি টাইট হৈ যায় সেই কাপোৰখিনি মই দি দিওঁগে আৰু তাতে মানে কাপোৰ দিয়া এডোখৰ জায়গা আছে শিৱদৌলৰ কাষতে আছে তেতিয়া আপোনালোকে কাপোৰখিনি আপোনালোকৰ যদি অকণমান ভাল কাপোৰ আৰু অকণমান সৰু হৈ যায় টাইট হৈ যায় সৰু লাছলি আপোনালোকৰ তাত যদি আপোনালোকে দি দিয়ে ডনেট কৰে তেতিয়া তাৰ পৰা মানে এই যাতে দলৰ যে কাখত বহি থাকে সেই মানুহখিনিয়ে লৈ ল'ব পাৰে মানে তাতে গতিকে এইফালে মোৰ জলকীয়া আজি ভাত খাবলৈ জলকীয়াও নাই গতিকে মই বোলো জলকীয়া কেইটামান ছিঙি লওঁ আৰু এইজোপা বি জলকীয়া লাগিছে দেখিছেনে মানে পাতখিলাৰ নিচিনাই লাগিছে সেউজীয়া মানে আমাৰ বাহঁতৰ ঘৰৰ মানে ভিনদেউৱে যে জলকীয়া খেতি কৰিছিলে বি জলকীয়া এবাৰ সেই খেতি কৰোঁতে মোলে পুলি 3টা দি পঠিয়াইছিলে 3টা পুলিৰ ভিতৰত সেই এটা বাছিলে আৰু সেই পাতলা জলকীয়াৰ এটা বাছিলে 2টা বাছিলে আৰু তাৰপিছতে সেয়া মই বোলো জলকীয়া কেইটামান ছিঙি লওঁ বি জলকীয়াও একদম থোপে লাগিছে মুঠতে ডাঙৰ হলে মানে খাব লাগিব আৰু ঘৰৰ জলকীয়া তাতে এই ঘৰৰ বস্তুৰ সোৱাদে বেলেগ ন লাগিলে যিয়ে নহওক আৰু এখন আমাৰ বিশাল অৰণ্য আসলতে আমাৰ কাখৰ ঘৰ মাটিডোখৰ তেওঁলোকে কিবা ইয়াতে বাৰী চাৰী কৰে চাগে বহুত দিন চাগে অহাও নাই বাৰী একেবাৰে জংঘল হৈ আছেগে দাইলৰ খেতি নে দাইলৰ গছ হেয়া কিবা এটা গছ মই বৰ চিনি নাপাওঁ তাকে মই বোলো চাইছো এইখন মই অৰণ্য বুলি কওঁ আৰু বতাহ চতা মাৰি থাকে কিন্তু ইয়াতে ফেটি সাপ অজগৰ মুঠতে সাপ আছে আৰু মুঠতে ধেমালি কৰিছো কিন্তু সাপ ইয়াত বৰ ডাঙৰ সাপ আছে নামবোৰ নাজানো ভয়ে লাগে মই এডোখৰলে আহিবলৈ সেইকাৰণে ভয় লাগে এইফালে আকৌ দেখিছেনে কুঁহিয়াৰ গছ এবাৰ কুঁহিয়া খাবলৈ পাম আৰু মুঠতে কুঁহিয়াজোপা ওখ হৈছে বুঢ়া হ'লেহে ভাল লাগিব সেয়া জলকীয়া কেইটামান পালোঁ গতিকে ভাতকেইটা জলকীয়া নহ'লে আকৌ খাবলৈ মন নাযায় তাৰপিছতে মোৰ আকৌ চাহ একাপ খাওঁ কিবা কিবি কৰি থাকিলে মানে চাহ একাপ খাবলৈ মন যায় গতিকে মই বোলো যোৱাৰ আগত চাহ একাপ খাই লওঁ আৰু এইফালে লালমোহন দেখিছেনে এইখিনিমান আনি থোৱা আছে মই বোলো তাৰে অকণ খাওঁ বাৰ্ণায়ুক টিফিনত দিলোঁ এটা তাৰপাছতে টিফিনত এটা ৰুটি ভাজি দিলোঁ তাৰপাছতে সেয়া কেক অকণমানো খালে মই আকৌ বোলো গোটেইটো নাখাওঁ ভয় লাগে যে সেই এটুকুৰামানহে খাওঁ চামুচে অকণমান ভাঙি ল'লোঁ ভাঙি মেলি বোলো মই খাওঁ ভালে লাগিছে খাই কিন্তু মিঠা মোৰ কাৰণে জম আৰু মানে বেছি মিঠা খালে মোৰ শকতটো বাঢ়ি যাব সেইকাৰণে ভয়ো লাগে তাৰপাছতে কাপোৰ কানিখিনি সেয়া জেকেটটো মোৰ যে সৰু হৈ গৈছিলে মানে ঠাণ্ডা দিনত যেহেতু কাম দিব মানুহৰ ন সেইকাৰণে একদম ভাল জেকেট আৰু গোটেইখিনি ভৰাই দিছোঁ ইয়াতে ভৰাই মেলি এতিয়া হতি দুবেগ হ'ল হেদনা এবেগ দিলোঁ ৰছীডালো ছিঙি থাকিলে যেনে তেনে বান্ধি মেলি মানে লৈ যাব লাগিব আৰু গতিকে এইফালে ধুনীয়াকৈ টোপোলাটো কৰিলোঁ মই আকৌ ৰিলায়েন্সৰ বেগকেইটা ভাল পাওঁ এই বস্তু বাহানি দিবলৈ ভাল বৰ ডাঙৰ আহল বহল যে কাপোৰ কানিবিলাক ধুনীয়াকৈ সোমাই যায় মই মানে যিহেতু 22 তাৰিখৰ পৰা নাথাকিম ঘৰত সেইকাৰণে তাৰে আগত গোটেই কাপোৰ কানি য'ত যিমান যি আছে কামবিলাক আজৰি কৰি দিছোঁ আৰু ভাৰ্ণায়ুৰ পঢ়া শুনাখিনিও এইকেইদিন এডভান্সকৈ পঢ়াই লৈছোঁ মানে তেতিয়া সময় নাপাম তাৰপিছতে এয়া কাপোৰ একদম ভৰাই ৰেডি হৈ গ'লোঁ মই তাৰপিছতে কাপোৰখিনি এতিয়া দিমগৈ ব'লক যাওঁ আপোনালোকক মই দেখাওঁ ক'ত দিব পাৰিব আপোনালোকেও যদি দিবলৈ বিচাৰে তাতে দি দিব পাৰিব আৰু এয়া মই স্কুটিত এবেগ আনিলোঁ মানে একেবাৰতে দুবেগ আনিব নোৱাৰোঁ যে এয়া জেকেট আছিলে সেয়া আনিলোঁ এয়া দেখিছেনে ইয়াতে বাইদেউ এগৰাকী থাকে ইয়াতে ধুনীয়াকৈ আপুনি কেন্দ্ৰীয় বাপিষ্ট মণ্ডলী শিৱসাগৰৰ জনহিতকৰ প্ৰকল্প বুলি লিখা আছে তাতে আপোনালোকে দিব পাৰিব আমাৰ আকৌ ল'ৰাই সেয়া গধূলি সময়ত অকণমান কিতাপ পঢ়িছে কাৰণ সি আকৌ পঢ়িলে মানে তাৰ আকৌ সেয়া এটা বোলে ভাইটি এটা ভণ্টি তাৰ ভাগৰ সেই দুটাক লৈয়ে খেলি থাকে আৰু এতিয়া ল'ৰাকটো আৰু ছোৱালী আনি দিব নোৱাৰোঁ মই ভণ্টি গতিকে এনেকৈ ল'ৰাই এইবিলাক লৈয়ে খেলি থাকে তাৰপাছতে হিন্দী পঢ়িছে মই আকৌ হিন্দী জানো বৰ বেছি নাজানো এওঁহে পঢ়ায় আৰু হিন্দীখিনি এওঁ জানে গতিকে সেয়া হিন্দী সি পঢ়িছে তাৰপাছত বোলে কিবা প্ৰজেক্ট লিখিব লাগিব আমাৰ আকৌ ভাৰ্ণায়ুৱে সৰুৰ পৰা এনেকৈ বহে দেখিছেনে ভৰিকেইটা এনেকৈ কোচ খুৱাই ল'ব এনেকৈ বহে মই আকৌ নোৱাৰোঁ শকত নহয় জানো মই ল'ৰাই আকৌ এনেকৈ বহে গতিকে ধুনীয়াকৈ কাপোৰ কানিকেইটা দি আহিলোঁ আৰু কিবা কিবি আছে যদি চাব লাগিব গতিকে মই তাক অকণমান পঢ়াত বহাই দিওঁ ল'ৰা আকৌ আমাৰ এনেকুৱা আপুনি বহি থাকিলে পঢ়িব নহ'লে নপঢ়ে অকলে থাকিলে কুটকুট কাট পেঞ্চিলডাল মানে 10 বাৰ জোঙালিব ৰবৰে 10 বাৰ মোহাৰিব এনেকুৱাখন কৰি থাকে মানে সেইকাৰণে লগতে বহি থাকিলে ভাল তেতিয়া সি পঢ়ে তাৰপিছত আকৌ ভাত পানীও যোগাৰ কৰিব লাগিব নহয় সেয়া ধেমালিনে আৰু তাৰপিছতে অকণমান মৰম কৰি দিছোঁ মৰম কৰি দিলে মানে ভাল পায় গতিকে সেয়া সি লিখা আৰম্ভ কৰিছে
আৰু আপোনালোকৰ মোৰ ভ্লগছবিলাক কেনেকুৱা লাগে ক'ব আৰু মই মানে তাৰ কিছুমান কুৱেশ্যনবিলাক নাজানো সঁচা কথা ক'বলৈ গ'লে আমাৰ আকৌ ভাৰ্ণেও দেউতাক বিৰাট চোকা মই কিন্তু মহাগেধা ক'বলৈ একদম মানে সঁচা কথা কৈছোঁ আপোনালোকক অংকটোতো মোৰ মাথাৰ ওপৰেদি গুচি যায় অংক আৰু নোৱাৰোঁ মানে সৰুৰ পৰাই গেধা গতিকে